20 বছৰীয়াৰ বোৱাৰীয়ে জন্ম দিলে জলকৰি। আপুনি হয়তো এতিয়া ভাবিছে যে মই কি কৈছোঁ, বৰ্তমান আধুনিক যুগতো কেনেদৰে ই সম্ভৱ হ'ল। হয়তো আপুনি আচৰিত হ'ব যে এগৰাকী 20 বছৰীয়াৰ বোৱাৰীয়ে জন্ম দিলে এগৰাকী জলকৰি। জলকৰি নামটো আপোনালোকে নিশ্চয় শুনিছে। জলকৰি মানে হৈছে এগৰাকী এনে ছোৱালী যাৰ আধা অংশৰ মানুহ আৰু আধা অংশ হৈছে মাছ। নিশ্চয় আপোনালোকে হলিউডৰ বহু বোলছবিত দেখিবলৈ পাইছে জলকৰি, কিন্তু আজি আমি আপোনালোকক বাস্তৱত দেখুৱাম জলকৰি। জলকৰি সদৃশ এগৰাকী সন্তান জন্ম দিলে এগৰাকী মহিলাই। এই কণমানি ছোৱালীগৰাকীলৈ ভালদৰে মন কৰক। এই কণমানি ছোৱালীগৰাকীৰ নাম হৈছে চিলহ পেপিন। এই কণমানি ছোৱালীগৰাকীক আপুনি জলকৰি বুলি ক'ব পাৰিব, কিয়নো এই কণমানি ছোৱালীগৰাকী জন্ম হওঁতে ভৰি দুখন নাই। ভৰি সলনি জলকৰিবিলাকৰ যেনেদৰে পাছৰ অংশ থাকে, নেগুৰ অংশ থাকে, ঠিক সেইদৰে জন্ম লাভ কৰিছিল এইগৰাকী কণমানি ছোৱালীয়ে। আমেৰিকাত জন্মগ্ৰহণ কৰিছিল এইগৰাকী আজব ছোৱালীয়ে। জন্মৰে পৰা খোজকাঢ়িব নোৱাৰিছিল। মানুহৰ দৰে বগাই বগাই এঠাইৰ পৰা আন এঠাইলৈ যায়, যাৰ ফলত শৰীৰত অত্যাধিক ওজন বাঢ়ে আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে এইগৰাকী কণমানি ছোৱালীক। যিগৰাকী কণমানি ছোৱালীক বিশ্বৰ এগৰাকী জলকৰি বুলিও পৰিচিত। বিশ্বৰ বিভিন্ন প্ৰান্তত এইগৰাকী কণমানি ছোৱালী অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল জলকৰি হিচাপে। শৰীৰৰ অত্যাধিক ওজন, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ লগ নাৰাখল এইগৰাকী কণমানিক, আৰু অৱশেষত মাত্ৰ 10 বছৰ বয়সতে মৃত্যুক আঁকোৱালি ল'লে। এইগৰাকী কণমানিৰ বিষয়ে আপুনি যদি বিতংকৈ জানিব বিচাৰিছে, নিশ্চয় আপোনালোকে গুগলত নাইবা ইউটিউবত চাৰ্চ কৰি চাব পাৰিব। এইগৰাকী কণমানি বিশ্বৰ প্ৰথমগৰাকী জলকৰি কন্যা হিচাপে পৰিচিত। আপুনি মানক বা নেমানক, এয়া এক আজব ঘটনা। বৈজ্ঞানিকে কৈছে এয়া এক কোনো জেনেটিক ডিছঅৰ্ডাৰ। জেনেটিকৰ প্ৰব্লেমৰ বাবে এনেদৰে জন্মগ্ৰহণ হয় বুলি বৈজ্ঞানিকসকলে জানিবলৈ দিছে। কিন্তু চিকিৎসকসকলে এইগৰাকী কণমানিক বেছি দিন জীয়াই ৰাখিব নোৱাৰিলে। শৰীৰৰ অত্যাধিক ওজন, বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ বাবে মাত্ৰ 10 বছৰ বয়সতে এইগৰাকী কণমানিয়ে এইখন সংসাৰৰ পৰা চিৰ বিদায় ল'লে। এই কণমানিগৰাকীৰ ওপৰত আপোনালোকৰ মতামত দিবলৈ নাপাহৰিব। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে এই খবৰটো জানিব পাৰে।